অসমৰ নৃত্যানুষ্ঠানৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান নৃত্যাঞ্জলি একাডেমীৰ উদ্যোগত ক্লাছিকেল নৃত্যৰ সন্ধিয়া শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। আজিৰ এই অনুষ্ঠানখনৰ কেইবাগৰাকী প্ৰশিক্ষাৰ্থীক ডিপ্ল'মা প্ৰদান কৰা হয়। এই বৰ্ষৰ ডিপ্ল'মাধাৰী প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত কৃতিকা কাশ্যপ, উপাসনা দাস, আৰ্তি বৰুৱা, ৰুদ্ৰাক্ষা ডেকা, শিৱাংগী বৰুৱা, পল্লৱী দেৱী, অভিলাষা লস্কৰৰ লগতে আন কেইবাগৰাকী প্ৰশিক্ষাৰ্থীক ডিপ্ল'মা প্ৰদান কৰা হয়। আজি এই আনন্দিত অনুষ্ঠানটিত গুৰু শিষ্যজী মণিকাঞ্চন সংযোগ সঁচাকৈ এটি সুন্দৰ পৰিৱেশ আৰু হয়তো এবাৰ নৃত্যাঞ্জলি একাডেমীৰ আজিৰ এই অনুষ্ঠানত 14 গৰাকী নৃত্যশিল্পীয়ে ডিপ্ল'মা গ্ৰহণ কৰিলে আৰু আমাৰ এই পাঠ্যক্ৰমটো আছিল 8 বছৰীয়া আৰু লগতে আমাৰ নৃত্যাঞ্জলি একাডেমীৰ বাকী ছাত্ৰীসকলেও ভাৰত নাট্যমৰ পৰিৱেশন ইয়াত আগবঢ়াইছে আৰু একদম পিয়ৰলি ভাৰত নাট্যমৰে আমাৰ এইটো অনুষ্ঠান আৰু আমি এইটো প্ৰয়াস কৰিছো যাতে শাস্ত্ৰীয় নৃত্যৰ মাধ্যমেৰে এখন মঞ্চ তৈয়াৰ হওক। আজি 25 বছৰ হ'ল আৰু তাৰ আগৰে পৰা আমি সৰুৰে পৰা এইটো শাস্ত্ৰীয় নৃত্যৰ লগতে আমি জড়িত হৈ আছো আৰু আমি বিচাৰো আমাৰ সমাজত শাস্ত্ৰীয় নৃত্যৰ এক আৰু উৎসাহজনক এক পৰিৱেশ হওক আৰু আজি আমাৰ অনুষ্ঠানত আৰম্ভণিতে আমি জুবিন দাৰ জাতীয় শিল্পী জুবিন দাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি আগবঢ়ালো। লগতে আমাৰ নৃত্যাঞ্জলিৰ এগৰাকী প্ৰশিক্ষাৰ্থী তেওঁ অকাল বিয়োগ হল, দুৰাৰোগ্য আদি ব্যাধিত আছিলে, পায়েল শৰ্মা, তেওঁৰ প্ৰতিও আমি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছো আৰু আজিৰ অনুষ্ঠানত আমি কেইবাগৰাকীও গুণী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছো আৰু আজিৰ অনুষ্ঠানত সৰ্বমুঠ 15টি নৃত্য পৰিৱেশন কৰা হব আৰু আমি এইটোৱে বিচাৰো যে শাস্ত্ৰীয় নৃত্যৰ প্ৰসাৰ হওক, মানুহে শিকক আৰু চৰ্চা কৰক। ধন্যবাদ। আমাৰ বিশিষ্ট অতিথি হিচাপে আজি দূৰদৰ্শনৰ এক্সিকিউটিভ তেখেত আহিছিলে পৰুপ কুমাৰ মিশ্ৰ, তাৰপিছত গুণীন শৰ্মা আৰু বহুত কেইগৰাকীয়ে আহিছিলে। লগতে মই এই মুহূৰ্তত মোৰ কথা মই আবেগিক হৈ আছো। গুণীন শৰ্মা আহিছিলে, কৃষ্ণ গোস্বামী, পৰুপ কুমাৰ মিশ্ৰ,